সীমান্ত অঞ্চলত যি সুৰক্ষাৰ বাবে যিটো CRPF নিয়োগ কৰা হৈছে, তেওঁলোকে যিটো দুখ লগা অৱস্থা, তেওঁলোকক যিটো ব্যৱহাৰ কৰিছে বা তেওঁলোকৰ যিটো নাগা লোকসকলে তেওঁলোকক আক্ৰমণৰ লক্ষ্য কৰি লৈছে, যদি তেওঁলোকে এটা সশস্ত্ৰ বাহিনীকে তেওঁলোকে আক্ৰমণৰ লক্ষ্য কৰি লৈছে, তেতিয়া আমাৰ তাত থকা বা ওচৰে পাজৰে থকা সীমান্ত অঞ্চলৰ জনসাধাৰণৰ জীৱন সম্পত্তি নিৰাপত্তা ক'ত থাকিলে? গতিকে এটা বৰ ডাঙৰ এটা প্ৰশ্নবোধক চিন আহি পৰিছে। গতিকে আমি এই ক্ষেত্ৰত চৰকাৰে যিটো আমাৰ সীমান্ত অঞ্চলৰ প্ৰতি যিটো অনীহা প্ৰকাশ কৰি আছে, এই অনীহা প্ৰকাশৰ ছবিখন কালি আমি স্পষ্টকৈ দেখা পোৱা গ'ল। গতিকে আমি এতিয়াও সময় থাকোঁতে অসম চৰকাৰ বা ভাৰত চৰকাৰে এই ক্ষেত্ৰত এটা যথোচিত পদক্ষেপ গ্ৰহণ কৰি সীমান্ত অঞ্চলৰ জীৱন সম্পত্তি নিৰাপত্তাৰ কাৰণে এক সঠিক পদক্ষেপ গ্ৰহণ কৰিবলৈ আমি উৰিয়ামঘাট আঞ্চলিক ছুটিয়া তন্ত্ৰৰ পৰা দাবী জনাইছো, যাতে আমাৰ সীমান্ত অঞ্চলৰ ৰাইজসকল সুৰক্ষিত হৈ থাকে। কালি তেওঁলোকে একদম দা কাঠি জাঠি কেটেপা বিভিন্ন ধৰণৰ মাৰণাস্ত্ৰ লৈ সাধাৰণ জনতাই তেওঁলোকক যি ধৰণৰ মানে অসহায়তা অৱস্থা দেখিবলৈ দৃশ্য দেখিলো, কিন্তু আমি বৰ অতি লজ্জিত অনুভৱ কৰিছো।